ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ চিৰিয়াখানাখন হ'ল অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান। এই চিৰিয়াখানাখন গুৱাহাটী চিৰিয়াখানা নামেদিও জনা যায়। নমস্কাৰ, মোৰ নাম শ্ৰীমনৱতী বসুমতাৰী। মই আপোনাক এই গুৱাহাটী চিৰিয়াখানাৰ বিষয়ে আজি কিছু কথা জনাব বিচাৰিছোঁ আৰু দেখুৱাব বিচাৰিছোঁ। এইখন হ'ল চিৰিয়াখানাৰ মানচিত্ৰ, যাৰ অনুসৰণ কৰি আপুনি চিৰিয়াখানা চাবলৈ পাৰে। এই চিৰিয়াখানাখন 175 হেক্টৰ আৰু 432 একৰ ভূমিত বিস্তৃত। এই চিৰিয়াখানাখন 1957 চনত স্থাপিত কৰা হৈছিল। 1957 চনত গুৱাহাটীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল। অধিৱেশনৰ আয়োজক সমিতিয়ে কেইবিধমান জন্তু আৰু চৰাইকে ধৰি এখন প্ৰদৰ্শনী পাতিছিল। ইয়াৰে ভিতৰত নাহৰফুটুকী বাঘৰ পোৱালি জনপ্ৰিয় হৈ পৰিছিল। অধিৱেশন শেষ হোৱাৰ পাছত এই জীৱ-জন্তুৰ বাবে এখন চিৰিয়াখানাৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰিলে। এই জীৱ-জন্তুবোৰক 130 হেক্টৰ মাটিকালিৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰ কৰা হ'ল। 1957 চনত স্থাপিত হোৱা এই চিৰিয়াখানাখন 1958 চনত দৰ্শকৰ বাবে মুকলি কৰা হয়। পাছলৈ চিৰিয়াখানাত এখন সংগ্ৰহালয় খোলা হয়। 1982 চনত চিৰিয়াখানাত এখন উদ্ভিদ উদ্যান স্থাপন কৰা হয়। 2002 চনত হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত আৰু 45 হেক্টৰ মাটি চিৰিয়াখানাত যোগ দিয়া হয় আৰু চিৰিয়াখানাৰ মাটি হৈ পৰে 175 হেক্টৰ। আৰম্ভণিতে চিৰিয়াখানাত জন্তু 42টা আৰু 22 বিধ প্ৰজাতিৰ আছিল আৰু চৰাই 236টা আৰু 31 প্ৰজাতিৰ আছিল। তথ্য অনুসৰি বৰ্তমান চিৰিয়াখানাত 895টা জীৱ-জন্তু আছে আৰু 113 বিধ জীৱ-জন্তুৰ প্ৰজাতি আছে। এই চিৰিয়াখানাখন বিখ্যাত এছিয়া কলা ভালুক, এশিঙীয়া গড়, হালৌ বান্দৰ, নাহৰফুটুকী বাঘ,